ৰাম শুকনি গণতি ৰাজা শুনাম তুমি জীৱা পুছিলা মাতৱৰ্থ ছয় তাতো পূৰ্ব কথাই একো কহিব তোমাত ব্ৰহ্মানাৰদৰ যিটো সম্বাদ খাত অৰামে একদিনা প্ৰজাপতি চিত্ত থিৰ কৰি শুদ্ধ থানে বসি যম নিয়মক ধৰি প্ৰজাৰ কুশল চিন্তি কৰি কৃষ্ণৰ চৰণ চিন্তি আশা কৃপা পাছে কৃষ্ণ দেৱৰ বকমনুৰম ব্ৰহ্মাৰত নয় ঋষি নাৰদ জানিবা ক মহামুনি কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষক লীলা বিধাতাক তুষ্ট ভৈলা পিতামহ দেখি মুনি ৰাজ সেই বেলা তান্ত পুচি লন্তয়ে কাজ ওরাম জগতকে কৃপা কৰি পৰম মহন্ত কৰজোৰে বিধাতাৰ আগে বিনা নাৰদ বদতি নমো দেৱ সৃষ্টি কৰ অবুজায়ো কমুক জ্ঞান সাধন সুন্দৰ জগত প্ৰকাশে কোনে কাহাত কোনে যে কোনে পালে কাহাত কাহাৰ অধীন স্বৰূপ পত কিবা হৈ ইসব সংশয় মূৰ চেদি বেলা গৈ ৰাম আছো কৈ সব কথা আপোনাকো কহ কোন জ্ঞান দাতা গুৰু তজু পিতা মহ জয় কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাৰ কেৰি নাহি কিয় পাম তোহাৰি চৰণক ৰেণু শতকোটি
বাৰে কৰহ প্ৰণাম বাৰে কৰহ প্ৰণাম জয় জয়কে পৰম শ্ৰদ্ধাৰ হে মোৰ সাধু গুৰু ভকত বৈষ্ণৱসকল ব্ৰজধামৰ গোপিনী সম আই মাতৃসকল বালক বালিকা যুৱক যুৱতী সমন্বিত শব্দযন্ত্ৰৰ মাধ্যমত শ্ৰৱণ কৰি থকা সবাৰে শ্ৰীচৰণৰ ধূলা শিৰত লৈ আমি এই সাগৰ সদৃশ বিশাল ভাগৱত শাস্ত্ৰখনৰ য'ত কিঞ্চিত মাত্ৰ প্ৰবচন আগবঢ়াব বিচাৰিছোঁ এইখিনি কৰিবলৈ যাওঁতে অনেক বঢ়া তোতা হ'ব পাৰে ৰৈ যাব পাৰে তাৰ কাৰণে আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ভাগৱত প্ৰবচনৰ প্ৰাক মুহূৰ্তত আমি আমাৰ ফালৰ পৰা অকণমান গুৰু স্মৰণ কৰিব বিচাৰিছোঁ কৃষ্ণ হৰি ভক্তি দানা দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাহি নাহিয়ান বন্ধু নাহি নাহিয়ান বন্ধু জয় কৃষ্ণ দ্বিতীয় স্কন্ধ ভাগৱত আপোনালোকে নিৰন্তৰে শ্ৰৱণ কৰি আছে ভাগৱত ধৰ্ম সম্পৰ্কে ইতিমধ্যে আমাৰ দুই পাতৰ প্ৰবচনাই নিশ্চয় আপোনালোকৰ আগত বিস্তৰভাৱে বিৱৰণ দি গৈছে আমাৰ ভাগত পৰিছে নাৰদে সোধা আৰু পৰীক্ষিত মহাৰাজে জানিব বিচৰা বিৰাট পুৰুষৰ বিভূতি সম্পৰ্কে যি এলানি প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰ দিবলৈকে শুকদেৱে পৰীক্ষিত মহাৰাজক ব্ৰহ্মা নাৰদ সংবাদৰ কথাখিনি পাতনি ধৰিছে সেইখিনিৰ পৰা আমাৰ পাল কৰিছে আমি পোনপ্ৰথমে এই মহাভাগৱতৰ আয়োজক মণ্ডলীক আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছোঁ কিয়নো এই ঘোৰ কলিকালত কলিযুগত যিসকল একান্ত সেৱকে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন অকল নিজে নকৰে তাৰোপৰি আন সংগী ভক্ত ভক্তানীসকলকো ভগৱত সেৱা কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰে সেইসকল ভগৱন্তৰ পূজ্যপাত ভগৱন্তৰ শৰীৰ স্বৰূপ সেইকাৰণে আমি সেই আয়োজকসকলক আৰম্ভণিতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গুৰুজনাই কলম ধৰিছে তাৰা সব পূজ্য তাৰা সব ধন্য তাৰাখে শৰীৰজন কলিত হৰি আনক বোলাৱে আপোনো কৰে কীৰ্তন সেইকাৰণে আমি সেইসকল আয়োজকক আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ ইয়াতে উল্লেখ কৰিছে শোক নিগদতি ৰাজা সোণা মহাশয় তুমি যিবা পুছিলা আমাতৰ ধচয় বিৰাট পুৰুষৰ বিভূতিৰ অৰ্থবিলাক সুধিব বিচাৰিছে আৰু শুকদেৱৰ পৰা পৰীক্ষিত মহাৰাজে জানিব বিচাৰিছে এইখিনি শুনিবলৈ যাওঁতে আমি পৰীক্ষিত মহাৰাজে কি শুনিলে শুকদেৱে কি কথা ক'লে এইখিনি কথা আমি শ্ৰোতাসকলেও বুজিবলৈ সক্ষম হওঁ সেই কথাখিনি ক'বলৈ যাওঁতে নাৰদ আৰু ব্ৰহ্মাৰ সংবাদৰ কথাখিনি পাতনি কৰিছে তাতো পূৰ্ব কথা এক কহিব তোমাত ব্ৰহ্মা নাৰদৰ যিটো সংবাদ সাক্ষাৎ এতিয়া আৰম্ভ কৰিছে
একদিনা প্ৰজাপতি চিত্ত থিৰ কৰি শুদ্ধ ধানে বখি যম নিয়মক ধৰি। ইয়াৰ পৰা আমাক এটাই বুজাইছে যে ঈশ্বৰ চিন্তা কৰিবলৈ এটুকুৰা শুদ্ধ স্থান লাগে, যথাস্থান এটুকুৰা লাগে, যি স্থানত আপুনি শান্তিপূৰ্ণভাৱে কেৱল ঈশ্বৰ চিন্তা কৰিব পাৰে। তেনেকুৱা যথাস্থানত একান্ত ভক্তসকলে ভগৱন্তৰ চিন্তা কৰে, তেওঁৰ গুণগান গায়। গুৰুজনে কল ধৰিছে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বখিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। সেইখন যথাস্থান, সেই যথাস্থানত যম নিয়ম সংযম কৰি সেইগৰাকী প্ৰজাপিতা ব্ৰহ্মাই ঈশ্বৰ চিন্তা কৰি থকাৰ সময়তে তেওঁৰ সুযোগ্য পুত্ৰ নাৰদ গোসাঁই গৈ পাইছে আৰু তেনেকুৱা সময়তে তেওঁ জগতৰ সৃষ্টিকৰ্তানো কোন এইটো সন্দৰ্ভত তেওঁৰ সন্দেহ আৰু সংশয় আছে। সেই প্ৰশ্নকেইটা অৱতাৰণা কৰিবৰ কাৰণে তেওঁ পিতাকৰ কাষ চাপিছে। ইয়াতে উল্লেখ কৰিছে পদটো, প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞ ছয় কৃষ্ণৰ চৰণ চিন্তি আশা কৃপাময়। ভক্তসকলে কাৰ চৰণ চিন্তা কৰে? ভগৱন্তৰ চৰণ চিন্তা কৰে। ভগৱন্তৰ চৰণত 5টা চিন থাকে। সেই চিহ্ন কেইটাকো ভক্তসকলে সদায় চিন্তা কৰে। পাৱে ধ্বজ বজ ব্ৰজ জব অংকুশ আৰু পদ্ম চিহ্ন। এই 5টা চিনৰ কথাও ভকতে চৰণ চিন্তাৰ লগত কৰি থাকে। আৰু এই চিন্তাটো ব্ৰহ্মাই কিয় কৰিছে? কাৰণ ব্ৰহ্মাও ভগৱন্তৰ একমাত্ৰ বা একান্ত ভক্ত। পাছে কৃষ্ণ দেৱৰ সেৱক মনোৰম ব্ৰহ্মাৰ তনয় দেখি নাৰদ উত্তম। জানিবাক মহামণি কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষ কৰিলা বিধাতাক। তেওঁৰ পিতৃৰ নাম বিধাতা, যিয়ে বিধিৰ বিধান ৰচনা কৰে সেইজনক বিধাতা বুলি কোৱা হয়। সেই বিধাতাৰ অন্য নাম আমি ব্ৰহ্মা স্বৰূপে জানো। গতিকে পিতাকৰ কাষ চাপিছে এই কাৰণেই যে ভগৱন্তৰ মায়া কেনেকুৱা, তেওঁনো কেনেকে মায়া বিস্তাৰ কৰে, এইবোৰ কথা তাৰ লগতে আৰু কেইটামান প্ৰশ্ন তেওঁ অৱতাৰণা কৰিছে। পদকেইটা এনেকে দিয়া আছে, তুষ্ট ভৈলা পিতামহ দেখি মুনি ৰাজ সেহি বেলা কান্ত কুশিলন্ত এহি কাজ। কি সুধিলে? জগতকে কৃপা কৰি পৰম মহন্ত কৰজোৰে বিধাতাৰ আগে বিনাবন্ত। নাৰদ বদতি নামো দেৱ সৃষ্টিকৰ বুজায়ক মোক জ্ঞান সাধন সুন্দৰ। জগত প্ৰকাশে কোনে কাহাত আশ্ৰয় কোনে স্ৰজে কোনে পালে কাহাত থাকৈ। এইকেইটা মূল প্ৰশ্ন অৱতাৰণা কৰিছে। নাৰদে কি কৰে যে হে সৃষ্টিকৰ পিতা, মোক এইকেইটা কথা বুজাই কওক যিকেইটাত জ্ঞান আৰু সাধনৰ কথা সোমাই আছে আৰু যি কথা অতি সুন্দৰ। অৰ্থাৎ এই জগতখনক কোনে প্ৰকাশ কৰিছে, অৰ্থাৎ জগতখনক কোনে সৃষ্টি কৰিছে আৰু এই জগতখন কাক আশ্ৰয় কৰি বৰ্তি আছে, এই দুটা মূল প্ৰশ্ন। আৰু এই জগতখনৰ সমস্তকে কোনে সৃষ্টি কৰিছে আৰু সেই সৃষ্টিৰ জীৱবিলাকক কোনে পালন কৰিছে, এইখিনি কথা আপোনাৰ পৰা মোৰ জানিব লগা আছে। কাহাৰ অধীন স্বৰূপত কিবা হয় ই খব সংশয় মূল চেদিবেলাকৈ। যে এইবোৰ
প্ৰকৃততে কাৰ অধীন এইবোৰ মোৰ সংশয় আছে সেইকাৰণে হে পিতা আপুনি আজি মোক বিস্তৰ ভাৱেৰে মোক বুজাই কওক আৰু মই বুজিবলৈ সক্ষম হওঁ জয় কৃষ্ণ পদবন্ধে প্ৰজাপিতা ব্ৰহ্মাই উত্তৰ দিব আৰু আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ তজু সেব্য দেৱ কোন অধীন কাহাৰ স্বৰূপত কিবা তুমি কহা কৰি সাৰ অৰাম মোৰ মনে তোমাকে ঈশ্বৰ বুলি তজু তপ দেখি তাতো সংশয় লাগৈ এতেকে মাত কৰি আছে শ্ৰেষ্ঠ দেৱ তাতে হে ভকতি ভাৱে কৰা নিতে মোৰ মহা সংশয় আছে দিও কৃপাময় যিমতে বুজিব তেনে বুজাইবে নাৰদৰ বাণী শুনি বিধি নিগদতি ধন্য ধন্য কৃপালুনা ৰদ মহামতি মোক পুনো আখি তুমি কৃপাকে কৰিলা জাতো গোবিন্দৰ গুণ কহিবে বুলিলা জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ নাৰদে এই কথাকেইটা সুধিলে যে মোৰ আপোনাক দেখি মোৰ সংশয় হয় মই ভাবিছিলোঁ আপুনি সমস্ত সৃষ্টিৰ নিৰ্মাণ কৰোঁতা কাৰণ আপুনি মোক সৃষ্টি কৰিছে আৰু জগতখনকো আপোনাৰ দ্বাৰা সৃষ্টি কৰা হৈছে সেইকাৰণে মই ভাবিছিলোঁ যে আপুনি সমস্ত এই জগতৰ গৰাকী কিন্তু মই আপোনাৰ চিন্তা ভাৱনা চাল চলনত মোৰ এটা সংশয় আহে যে আপুনি কাৰোবাৰ কথা চিন্তা কৰি থাকে তেনেকুৱা যেন মোৰ বোধ হয় সেইকাৰণে মই আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাতকৈ আৰু কোনোবা জ্যেষ্ঠজন আৰু শ্ৰেষ্ঠজন এই মুলুকত আছে সেই কথাটো মোৰ জানিবলৈ মন আছে সেইকাৰণে হে পিতা যদি কোনোবা আছে আপোনাৰো ওপৰত তেনেহ'লে তেওঁনো কোন সেইজনৰ বিষয়ে মোৰো জানিবৰ ইচ্ছা আছে উদাহৰণস্বৰূপে পিতৃ মাতৃ হ'লেও আমাৰ পুত্ৰ বা জীয়ৰীসকলে যদি কেতিয়াবা সোধে যে আমি আপোনালোককে সমস্ত বুলি ভাবিছিলোঁ কিন্তু আপোনালোকৰ ওপৰত আৰু কোনোবা আছে যাৰ কাৰণে আপোনালোকে তেওঁলোকৰ নিৰ্দেশ বা পৰামৰ্শ মানি চলিব লগা হয় তেওঁলোক নকল সেইসকলৰ বিষয়ে আমাক কওকচোন বাৰু তেহে আমি বুজি পাম যে আমাৰ ওপৰত আৰু কোনোবা আছে আমাৰ বংশ পৰিয়াল পৰিবাৰ গতিকে এনেকৈ নাৰদেও জানিব বিচাৰিছে যে আপোনাতকৈ জ্যেষ্ঠ আৰু শ্ৰেষ্ঠজন এই মুলুকত আছে সেইজনৰ বিষয়ে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ তেতিয়া নাৰদে বৰ আনন্দ পালে কি আনন্দ পালে যে নাৰদৰ বাণী শুনি বিধি নিগদতি ধন্য ধন্য কৃপালু নাৰদ মহামতী হে মহামতী নাৰদ তুমি সঁচাকৈ ধন্যবাদৰ পাত্ৰ
তুমি যিকেইটা প্ৰশ্ন কৰিলা যিখিনি কথা জানিব খুজিলা সেইখিনি কথা ক'বৰ কাৰণে মই আচলতে কাকোৱেই বিচাৰি নাপাওঁ কাৰণ মই অকলশৰে সেইগৰাকী সৃষ্টিকৰক যিজনে মোক সৃষ্টি কৰিলে মই তেওঁৰ চিন্তাত মই অকলশৰে এনেকৈ থাকোঁ তেওঁৰ কথা যদি কাৰোবাৰ আগত ক'ব পৰা যায় বা ক'ব পৰাহেঁতেন বা ক'ব পাৰিলে মোৰ যে কিমান আনন্দ লাগে এই কথা মই আজি বুজি পালোঁ বা মই এনেকৈ বিচাৰি আছিলোঁ আৰু সেই তেনেকুৱা সময়তে তুমি এতিয়া মোক প্ৰশ্নখিনি অৱতাৰণা কৰিলা অন্তত মোৰ কাৰণে এজন শ্ৰোতা আহিল গতিকে কওঁতা যদি আছে শুনোতা যদি আছে তেনেহ'লে বোলে ভাগৱতে হৈ যায় হয়নে বাৰু তাকে কৈছে ভাগৱতৰ মূল মাধ্যমে হ'ল শ্ৰৱণ আৰু কীৰ্তন এজনে ক'ব আৰু এজনে শুনিব গতিকে তুমি যেতিয়া এইখিনি কথা সুধিলা তেনেহ'লে মই সেইখিনি কথাটো ক'বই লাগিব আৰু সেইকাৰণে মোৰ আনন্দ লাগিছে কাৰণ মোৰ সৃষ্টিকৰ্তাজনৰ গুণ গৰিমাৰ বিষয়ে আজি মই তোমাক ক'বলৈ পাম সেইকাৰণে মোৰ আনন্দ লাগিছে ভকতৰ বোলে এইখিনিতে আনন্দ ভগৱত ভক্তসকলৰ আনন্দ এইখিনিতে যে ঈশ্বৰৰ কথা দুটা ক'ব পাৰিলে যদি দুটা কথা শুনিব পৰা যায় তেনেহ'লে তাতেই তেওঁলোকৰ আনন্দ মিলে সেইকাৰণে প্ৰজাপিতা ব্ৰহ্মাৰো আনন্দৰ কাৰণ সেইটোৱেই ইয়াতে উল্লেখ কৰিছে মোক পুনু আহি তুমি কৃপাহে কৰিলা জাতু গোবিন্দৰ গুণ পঢ়িবে বুলিলা যে তুমি মোক এইখিনি কথা শুনি মোক আচলতে তুমি কৃপা কৰিলা কাৰণ প্ৰভু ভগৱন্তৰ গুণ লীলা চৰিত্ৰ মই তোমাৰ আগত ক'বলৈ পাম কি যে আনন্দৰ কথা সেইকাৰণে মই তোমাক কি কৰিছোঁ ধন্যবাদ জনাইছোঁ এইবুলি তেওঁ কথাখিনি আৰম্ভ কৰিব বিচাৰিছে আহক আমি পদবন্ধে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ঈশ্বৰ বুলিয়া জীৱা মাক ইউ সাংগে মিছা নুহি কয় তজুবাক জাতু ঈশ্বৰৰ কৰ্ম আমাত আশ্ৰয় কৃষ্ণ সেৱা তেখে মোৰ ইটো মহোদয় অৰাম কৃষ্ণ পাদ পদ্মময়ী কৰিছোঁ আশ্ৰয় তাতে সেই আমাক লোকে ঈশ্বৰ বোলয় মোৰ ইষ্ট দেৱ দেৱ দৈৱ কীৰ্তনয় কৃষ্ণ বিনে সেৱৱান দেৱ নাহি কয় যাৰ প্ৰকাশিত ইটো সমস্তে জগত নিমিত্ৰ মাত্ৰকে মই কৰোঁ বেকত নমো নমো হেন ভগৱন্ত বাসুদেৱ কায় বাক্য মনে তান পাৱে কৰোঁ সেৱ যাহাৰ মায়া যাহাৰ আগত মায়া
রইবে নপারিয়া লাজে ভয়ে দূর হইয়া থাকে অন্তরিয়া আরামে তুমি হবে সেই মহা মায়ায়ে ভুলিলা তাতে সে জগত গুৰু আমাক বুলিলা যিবা কথা পুছিলা তাৰ লৈও পৰিছে ন হবে কৃষ্ণ বয়ইটো কইলো সত্য ভেদ জয় কৃষ্ণ লাইন দিয়া আপ ডাউন হৈ আছে জয় কৃষ্ণ ব্ৰহ্মাই নাৰদৰ আগত কথাখিনি প্ৰকাশ কৰিলে বেটাৰী গ'ল নেকি বেটাৰী তাতে আপ ডাউন কৰি আছে বুলি বেটাৰী ডাউন আছে জয় কৃষ্ণ ব্ৰহ্মাই নাৰদৰ আগত পুনৰবাৰ কথাখিনি প্ৰকাশ কৰিছে কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তনে হৈছে ভাগৱতৰ মহাধৰ্ম এতেকে তোমাৰ আগত মই কথাখিনি ক'ব বিচাৰিছো তুমি কাণ পাতি শুনা কৃষ্ণৰ কথা কোনে কাণ পাতি শুনে যাৰ পূৰ্ব জনমত অসংখ্য পুণ্য সঞ্চয় হৈ এই জনমলৈ আহিছে যাৰো আছে পুণ্য অসংখ্যাত সিহে কাণ পাতে কৃষ্ণৰ কথাটো হৰি বল ইয়াতে উল্লেখ কৰিছে হয় তুমি ঠিকেই বুজিছিলা যে মোক এই কাৰণে ঈশ্বৰ বুলি কয় কাৰণ সেইগৰাকী সৃষ্টিকৰ্তাই মোক সৃষ্টিৰ ক্ষমতা প্ৰদান কৰিছে গতিকে যে সৃষ্টি কৰে সেইজনকো ঈশ্বৰে বুলি কোৱা হয় সেইকাৰণে সেইফালৰ পৰা তুমি অসত্য কথা কোৱা নাই যে তুমি মোকেই তুমি সৃষ্টিকৰ্তা হিচাপে মানি আহিছিলা সেইকাৰণে মোক লোকে ঈশ্বৰ বুলি কয় যাতো ঈশ্বৰৰ কৰ্ম আমাত আশ্ৰয় কৃষ্ণ সেৱা দেখে মোৰ ইটো মহোদয় যে মোৰ যিখিনি কৰ্ম সেইখিনি কৃষ্ণ চিন্তাতে সমাপ্ত অৰ্থাৎ তেওঁ এজনতেই সমস্ত চিন্তা সমৰ্পণ কৰিছে যেতিয়ালে কৰিছে সেইজন হ'ল জগত সৃষ্টিকৰ্তা ভগৱন্ত কৃষ্ণ যাৰ পাদ পদ্ম আশ্ৰয় কৰি মই সৃষ্টিৰ পাতনি কৰিছো সেইকাৰণে মোক লোকে ঈশ্বৰ বুলি কয় কিন্তু প্ৰকৃততে এজনেই ইষ্ট দেৱ সেইগৰাকী হৈছে দৈৱকী নন্দন কৃষ্ণ তেওঁই হৈছে জ্যেষ্ঠ তেওঁই হৈছে শ্ৰেষ্ঠ এই বুলি কোৱা আছে একেখনি নিষ্ঠ শাস্ত্ৰ মাত্ৰ দৈৱকী নন্দনে কৈলা যাকো দেৱী দৈৱকীৰ সুত তান নাম অদ্ভুত পঢ়নি দিয়া আছে শ্লোকটো এই বুলি দিয়া আছে একং শাস্ত্ৰম দৈৱকী পুত্ৰম গীতমেকম একমাত্ৰস্য নামানি য়ানি কৰ্মপ্যেকম তস্য দেৱস্য সেৱা কৰ্মপ্যেকম এটাই কৰ্ম কৰ্মযোগ একম কৰ্মপ্যেকম এনেকুৱা গতিকে সেইকাৰণে এই পদটোকে গুৰুজনাই ঘোষাত ভাঙিছে মাধৱ গুৰুজনাই কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়া দীৰো অধিকাৰী
সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুকে সমস্ত জগত দেখাৰ মানে বাৰু এই শ্লোকটোকে গুৰুজনে খুব সুন্দৰভাৱে ভাগিছে গতিকে হে মোৰ নাৰদ গোসাঁই তুমি এটাই জানিব যে এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ গৰাকী হৈছে এজনী যাক আমি ইষ্টদেৱ হিচাপে সেৱা কৰোঁ সেইগৰাকী হ'ল ভগৱান কৃষ্ণ সমস্ত সৃষ্টিবিলাকৰ মূল উৎস হৈছে কৃষ্ণ তেওঁৰ পৰাই সমস্ত সৃষ্টিবিলাকৰ পাতনি তৰা হৈছে গতিকে সপ্ত বৈকুণ্ঠৰ পৰিকল্পনা নহয় সপ্ত বৈকুণ্ঠ আছে সেই সপ্ত বৈকুণ্ঠৰ একেবাৰে শীৰ্ষ বৈকুণ্ঠখনৰ নাম হৈছে গোলোক ধাম যাক গোলোক বৃন্দাবন বুলি কোৱা যায় সেই গোলোক বৃন্দাবনত দাপৰ যুগৰ যি কৃষ্ণ দ্বিভুজৰ সেই দ্বিভুজৰ কৃষ্ণ গোলোক বৃন্দাবনতো একেই কৃষ্ণ সেইকাৰণে কোৱা হৈছে যে এতে সাংসকলা কৃষ্ণস্তু ভগৱান স্বয়ং বাকীবিলাক অংশ কলা হিচাপে ভগৱন্তই সময়ে সময়ে অৱতাৰী লীলা কাৰ্য কৰে কিন্তু দাপৰ যুগৰ যি কৃষ্ণ সাক্ষাৎ একেই পূৰ্ণ ব্ৰহ্ম কৃষ্ণ গোলোক ধামৰ আৰু অন্য বৈকুণ্ঠবিলাকত ভগৱন্তই চতুৰ্ভুজ ৰূপত থাকে কেতিয়াবা নাৰায়ণ ৰূপত কেতিয়াবা বিষ্ণু ৰূপত এনেকৈ ভগৱন্তই চতুৰ্ভুজ ৰূপ বা চাৰি অস্ত্ৰ ধাৰণ কৰি থাকে সেই যে তেওঁ পাতালৰ একেবাৰে সাগৰত যিটো মূৰ্তি সেই মূৰ্তিটো ভক্তসকলে চিন্তা কৰে শান্তাকাৰম ভুজংগ শয়নম পদ্মনাভম সুৰেশম বিশ্বধাৰম গগন সদৃশম মেঘবৰ্ণম শুভঙ্গম লক্ষ্মীকান্তম কমলনয়নম যোগী বিদ্যানগম্যম বন্দে বিষ্ণু ভৱ ভয়হৰম সৰ্বলোকৈকনাথম যিজনে বিশ্ব ব্ৰহ্মাণ্ডখনক ধাৰণ কৰি আছে যিজন লক্ষ্মীৰ গৰাকী সেইজন ভগৱান বিষ্ণুক আমি কি কৰো বন্দনা কৰো ব্ৰহ্মায়ো সেইজন ভগৱন্তকে কি কৰে সদায় নমন কৰে বা সদায় বন্দনা কৰে গোবিন্দমাদি পুৰুষম তমহং ভজামি গোবিন্দই হল আদি পুৰুষ তাকে কৈছে ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰাদি গোবিন্দ সৰ্বকাৰণ কাৰণ গতিকে কীৰ্তনত গুৰুজনে খুব সুন্দৰভাৱে পদ ভাঙিছে জয় হৰি গোবিন্দ ৰাম ৰাম এক হব হৰি ৰাম ৰাম এক হব হৰি প্ৰথম পদটো দিয়া আছে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ সমস্ত অৱতাৰ বিলাকৰ মূল কাৰণৰ গৰাকী হৈছে নাৰায়ণ যাৰ ভগৱন্তৰ সহস্ৰ নামৰ এইবোৰ গতিকে ভক্তসকলে যি নামেৰে পুকাৰি ভাল পায় যিটো নামেৰে চেৱৰি ভাল পায় যিটো নামেৰে ৰৌৰি ভাল পায় মানে মাতি ভাল পায় সেই নামেৰে ভক্তসকলে ভগৱন্তৰ নামত মাতে মানে বাৰু কোনোবাই হৰে কৃষ্ণ কোনোবাই জয় কৃষ্ণ কোনোবাই জয় জগন্নাথ কোনোবাই মাধৱ মাধৱ এনেকৈ তেওঁলোকে ভাল পোৱা নামটো তেওঁলোকে কি কৰে সদায় চিন্তা কৰে মাধৱ মাধৱ বাসী মাধৱ মাধৱ হৃদি স্মৰণতে সাধুসৱ সৰ্ব কাৰ্যে মাধৱ গুৰুজনাই আকৌ ভোখাত কলম দিছে নেকি এইটো পদ ভাঙিছে মাধৱ মাধৱ নাম বচনত সমৰয় মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু সবে মাধৱ মাধৱ নাম উচ্চাৰয়ে সমস্ত কাৰ্য জয় কৃষ্ণ ভগৱন্তৰ নাম সমস্ত কাৰ্যতে ভক্তসকলে কি কৰে উচ্চাৰণ কৰে কিয় কৰে কাৰণ ভগৱন্তৰ নাম লৈ থাকিলে ভগৱন্তই তেওঁলোকৰ নামত মালা গাঁঠে কি মালা গাঁঠে নামৰ মালা গাঁঠে ভগৱন্তই নাৰদৰ আগত কৈ আছে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ যোগীৰো হিয়া এৰি সমুদায় মই থাকো ভকতৰ কীৰ্তনক চাই হৰি বল ভগৱন্তই একান্ত ভক্তসকলে যেতিয়া
যথাস্থানত তেওঁৰ গুণগান কৰিবলৈ বহে তেতিয়া তেওঁ বৈকুণ্ঠত ৰৈ নাথাকে আনকি যোগৰ সমাধিস্থ যোগীসকলৰ হৃদয়তো বন্দী হৈ নাথাকে তেওঁ কেনেকৈ আহে গৰু পোৱালিটো গাইজনী পোৱালিটো হেৰালে পোৱালিটোৰ মাত শুনাৰ লগে লগে যেনেকৈ গাইজনী দৌৰি যায় গৌ বৎসলা অৰ্থাৎ গৌ যেন ধেনু বৎসলা অৰ্থাৎ গাই পোৱালিটো মাত শুনাৰ লগে লগে গাইজনী যেনেকৈ দৌৰি যায় পোৱালিটো বিচাৰি ঠিক তেনেকে ভক্তসকলৰ মাত শুনাৰ লগে লগে তেওঁৰ ধ্বনি শুনাৰ লগে লগে তেওঁ বৈকুণ্ঠত ৰৈ নাথাকি তালে দৌৰি আহে আৰু কাৰ কীৰ্তন চাই ভকতৰ কীৰ্তন চাই থাকে জয় কৃষ্ণ জয় কৃষ্ণ আৰু আপোনালোকৰ কীৰ্তন চাই থকাৰ লগতে ভগৱন্তই যথাস্থানত বহি আপোনালোকৰ নামত এটা বিশেষ কাম কৰে সেইটো কি আপোনালোকৰ নামত মালা গাঁঠি থাকে জয় কৃষ্ণ ভাল লাগিছেনে আপোনালোকৰ নামত ভগৱন্তই মালা গাঁঠি আছে কিহৰ মালা বৈজয়ন্তী মালা নে পদুমৰ মালা নামৰ মালা গাঁঠি আছে হয় সেইকাৰণে কৈছে যে ভকতে লয়ে যতেক গুণ নাম তাৰ মালা গাঁঠি অনুপম পিণ্ডত কণ্ঠত কৰিয়া উৎসৱ হেনকে ভকতৰ বান্ধৱ মাধৱ ভগৱন্তই আপোনালোকৰ নামত এডাল মালা গাঁঠি আছে কাইলৈ ভাগৱতৰ সামৰণি কৰিব আৰু সামৰণিত নামৰ মালাডাল সম্পূৰ্ণ হ'ব মালাডাল লৈ যাবলৈ ইচ্ছা আছেনে জয় কৃষ্ণ কাইলৈ আকৌ আহিব লাগিব নিশাৰ ভাগত কোনোবা যাবগৈ আকৌ কাইলৈ ভাগৱতৰ সামৰণিত সেৱা ধৰিবলৈ আহিব গতিকে মালাডাল আকৌ যোৰা লাগিব গতিকে তেওঁৰ নামত মালা গাঁঠা হৈ আছে আপোনালোকৰ নামত গতিকে ভগৱন্তৰ নামত এবাৰ জয় ধ্বনি হ'ব লাগে জয় কৃষ্ণ আকৌ এবাৰ জয় কৃষ্ণ হৰে কৃষ্ণ যিমানে জয় ধ্বনি কৰিব এই জয় ধ্বনিটো বৈকুণ্ঠত প্ৰৱেশ কৰি থাকিব জয় কৃষ্ণ জয় কৃষ্ণ